স্বাগতম মই দীক্ষিত শৰ্মা নিৰ্বাচনী ফলাফল ইতিমধ্যে উলোৱা আৰম্ভ হৈছে পুৱা 6 বজাৰ পৰা প্ৰায় 4.5 ঘণ্টা হল আমি আপোনালোকক নন ষ্টপ কভাৰেজ দি আছো নিৰ্বাচনী ফলাফল আমি আপোনালোকক দি আছো আপোনালোকে সকলোতকৈ প্ৰথমে কোন কোড জিকিছে কোন কোড আগবাঢ়িছে কোন কোড পিছ পৰি আছে সকলো ৰাজনৈতিক সমীকৰণৰ বাতৰি নেশ্যন এনিৰ মাধ্যমেৰে আপোনালোকে পাব আৰু পুৱাৰ পৰাই আমি আপোনালোকক কৈ আছো যে নেশ্যন এনি একমাত্ৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান যোনে সকলোতকৈ প্ৰথমে সকলো খবৰ আপোনালোকক দিব পাৰে আৰু আপোনালোকে ইতিমধ্যে আমাৰ দৰ্শকসকলে যোৱা 4.5 ঘণ্টাত দেখা পাইছে আমি কিমান ক্ষিপ্ৰতাৰে আপোনালোকক সকলোতকৈ সঠিক খবৰসমূহ দিব পাৰিছো এই মুহূৰ্তত কেইবাটাও আপডেট আছে মই যদি আপাৰ বেণ্ডটো পাওঁ আপাৰ বেণ্ডত আমি কিছু তথ্য আমি আপোনালোকক দি ল'ম কিছু আপডেট আহিব সেইখিনি দি ল'ম বিজেপি প্লাছ এই মুহূৰ্তত যদি আপুনি চাই লিডিং ইন 91 সিট অসমত কংগ্ৰেছ মিত্ৰজোঁট এই মুহূৰ্তত 24খন আসনত সীমাবদ্ধ হ'ব লগাইছে অন্যান্য এখন আসনত অগ্ৰগতি লাভ কৰি আছে বিজেপি প্লাছ এই মুহূৰ্তত যি ধৰণৰ ট্ৰেন্ডছ আহিছে সেই ট্ৰেন্ডছক যদি চোৱা যায় তেতিয়াহ'লে 2/3 আসনেৰে চৰকাৰ গঠনৰ দিশত আৰু একেৰাহে তৃতীয়বাৰ চৰকাৰ গঠনৰ দিশত অগ্ৰসৰ হৈছে কেইবাটাও সমষ্টিত বৃহৎ বিজয়ৰ দিশত অগ্ৰসৰ হৈছে এই মুহূৰ্তত আমি যদি নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টিৰ তথ্য দিওঁ তাত প্ৰায় 12,000 ভোটত এই মুহূৰ্তত বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মাই অগ্ৰগতি লাভ কৰিছে আৰু চতুৰ্থটা ৰাউণ্ড চাৰিটা ৰাউণ্ড তাত ইতিমধ্যে কাউণ্টিং সম্পূৰ্ণ হৈছে ভোট গণনা সম্পূৰ্ণ হৈছে তাৰ তলৰ বেণ্ডত আপোনালোকে চাব আমি তামিলনাডু কেৰালাম পুডুচেৰী আৰু পশ্চিমবংগত কেনে ধৰণৰ স্থিতি আছে সেই স্থিতিখিনি দি আছো কিন্তু এই মুহূৰ্তত যদি আপুনি চাই তেতিয়াহ'লে অসমত এক ক্লিয়াৰ কাট নহয় 2/3 আসনেৰে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত চৰকাৰ গঠন হ'বলৈ গৈ আছে মোৰ লগত বিশেষজ্ঞ আছে মই তেওঁলোকক চিনাই কৰাই দিব বিচাৰিছো মোৰ লগত অতিথি আছে মোৰ লগত আছে জ্যেষ্ঠ সাংবাদিক অমল গোস্বামী আপোনাক স্বাগতম জনাইছো মোৰ লগত আছে বিশ্বজিৎ ৰয় কংগ্ৰেছৰ ক্ষমা কৰিব বিশ্বজিৎ ৰয় ভাৰতীয় জনতা পাৰ্টিৰ মুখপাত্ৰ মোৰ লগত আছে আহমেদ ডাঙৰীয়া শাকিল আহমেদ ৰাইজৰ দলৰ প্ৰতিনিধি আপোনাক স্বাগতম জনাইছো আমি বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিম এই মুহূৰ্তত কেনে ধৰণৰ ফলাফল আহিছে আপডেট থাকিব মোৰ সতীৰ্থ দুইজনকৈ সতীৰ্থ থাকিব ঋতুৰাজ মেধি আৰু দাবুনাৰায়ণ কোঁৱৰ এই দুইজন সতীৰ্থ ডেস্কৰ পৰা থাকিব আমাৰ নেতৃত্ব লৈ আছে সম্পূৰ্ণ ডেস্কৰ শিৱপ্ৰসাদ শৰ্মাই বিটু আছে বিটুৰ নেতৃত্বত পিচিআৰ টিম ৰেডি হৈ আছে আমাৰ কেমেৰা সেকশন চিন্ময়ৰ নেতৃত্বত ৰেডি হৈ আছে আমাৰ যুগাংকৰ নেতৃত্বত আছে গ্ৰাফিক সেকশন সকলো আছে আমি আপোনালোকক সকলোতকৈ প্ৰথমে সকলো আপডেট দি থাকিম কিন্তু এই মুহূৰ্তত কেইটামান আপডেট লৈ যোৱাৰ আগতে মই কেইটামান প্ৰতিক্ৰিয়া লওঁ প্ৰথম অমল গোস্বামী আপোনাৰ পৰা ল'ব বিচাৰিছো যেটো ট্ৰেন্ডছ বৰ্তমান আহিছে এক ক্লিয়াৰ কাট নহয় লেণ্ডস্লাইড ভিক্টৰী দিশলে ভাৰতীয় জনতা পাৰ্টি অগ্ৰসৰ হৈছে অমল গোস্বামী মই এই ট্ৰেন্ডক কম সুনামি হয় ভাৰতত বহু ৰাজ্যত নিৰ্বাচনত এনেকুৱা সুনামি খুব কমেই হৈছে দিল্লীত হৈছিল আগতে সেইটো বেলেগ কথা কিন্তু অসমত এনেকুৱা সুনামি আগতে কেতিয়াও হোৱা নাছিলে এই ফলাফল অৱশ্যে অৱধাৰিত আছিল কোনো আচৰিত হ'বলগীয়া একো কথা নাছিল বিভিন্ন এক্সিট পোলে এই এনেকুৱা এক ফলাফল আহিব বুলি আগতে কৈ থৈছিল আৰু সেই ফলাফল হোৱাৰ দিশে এতিয়া গতি কৰিছে মই ভাবো ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে বৃহৎ সফলতাৰে এবাৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব হয় মই বিজেপি এটা প্ৰতিক্ৰিয়া লৈ লওঁ বিজেপিয়ে কি ক'ব ৰয় ডাঙৰীয়া যোৱাটো দুটা কাৰ্যকালত বিশেষকৈ এইবাৰ যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যেনেকৈ আমি গোটেই অসমৰ সৰ্বাংগীন বিকাশ কৰিবলৈ সক্ষম হৈছোঁ আৰু তাৰ প্ৰতিফলন আমি দেখিবলৈ পাইছোঁ যে যোৱা নিৰ্বাচনৰ আগে যে জন আশীৰ্বাদ যাত্ৰাই হওক বা আমাৰ নিৰ্বাচনী সভা সমিতিবিলাকতে যেনেকৈ আমাৰ ৰাইজৰ স্বতঃস্ফূৰ্ত সঁহাৰি আমি পাবলৈ সক্ষম হৈছোঁ তাতে আমি নিশ্চিত আছিলোঁ যে আমি অৱধাৰিতভাৱে আমি ভাৰতীয় জনতা পাৰ্টিৰ বিজয় নিশ্চিত হ'ব আৰু এই যিটো আমি এতিয়া সংখ্যা দেখা পাইছোঁ 90-91 তাতকৈ বেছি আমি আসন পাম বুলি আমি মোটামুটি নিশ্চিত ঠিক আছে ৰাইজৰ দলৰ অৱস্থা আপোনালোকৰ খুব এটা ভাল নহয় কিন্তু এই মুহূৰ্তলৈকে ৰাইজৰ দল চাওক এতিয়া খুব বেছি 3-4টা ৰাউণ্ড ইতিমধ্যে শেষ হৈছেহে এতিয়া বহুত ৰাউণ্ড হ'বলৈ বাকী আছে গতিকে আমি আশাবাদী আমি যিটো আমাক কৈছিলোঁ যে আমাৰ এবাৰ বিৰোধীয়ে আমাৰ চৰকাৰ গঠন কৰিব আমি এটুক লৈ এতিয়াও আশা আছে যে যিমানখিনি এতিয়ালৈকে আমাৰ ৰাউণ্ড বাকী আছে সেই ৰাউণ্ড বাকী থকাত সত্ত্বেও
শেষলৈ যে আপোনালোকে এই কনফিডেন্সৰ আশাটো কি কাৰণ এতিয়ালৈকে চাওক 2491 10টা বাজিবলৈ হ'ল মোটামুটি আপুনি এই মুহূৰ্তত ট্ৰেণ্ডটো সাংঘাতিক এটা য'ত লিড লৈ আছে আপুনি চাওক 12000 ভোটত লিড লৈ আছে নগাঁও মই এইখিনিতে কেইবাটাও সমষ্টিত এইকাৰণে কৈছোঁ lead কাৰণ লৈ মোৰ থকা ওচৰতো হৈছে। আপডেট আহি আছে এনেকুৱা ধৰণৰ আপডেট আহিছে যে কোনোবা এটা 252টা ভোটত আগবাঢ়ি আছে যেনেকৈ তেজপুৰত 252টা ভোটত এই মুহূৰ্তত পৃথিৱীৰাজ ৰাভা আগবাঢ়ি আছে 252টা গতিকে এই বস্তুটো সলনি হ'বলৈ বেছি সময় নালাগে ঠিক তেনেকৈ আমি যদি চাওঁ আমাৰ মানসত যদি চাওঁ এই মানসতো প্ৰায় তেনেকৈ প্ৰায় 1200 ভোটৰ ব্যৱধানত বিজেপি গৰাকী মই ঠিক আছে মই মাজুলীৰ কথা কৈ আছোঁ মাজুলীত থাৰ্ড ৰাউণ্ডৰ মোৰ হাতত তথ্য আহিছে ভুৱন গামে পাই আছে 18163টা ভোট আৰু ইন্দ্ৰনীল পেগুৱে পাই আছে 9697টা ভোট তাৰমানে আপুনি চাওক কিমান ডিফাৰেঞ্চ আছে এই ডিফাৰেঞ্চখিনিতো কিমান সোনকালে শেষ হৈ যাব বুলি মই নাভাবোঁ এই গোটেই কথা সৰ্বমুঠ 28000 ভোটৰ ভিতৰত এয়া এই মুহূৰ্তলৈকে তৃতীয়টা ৰাউণ্ডৰ ভিতৰত আমি আপোনালোকক দি আছোঁ কিছু আপডেট আহিছে মই যদি আপডেট ইলেকশ্যন ব্ৰেকিং আপডেট আহিছে মই যদি আপডেটটো পাওঁ মন্দিয়াত তৃতীয় ৰাউণ্ডৰ ফলাফল ওলাইছে তৃতীয় ৰাউণ্ডৰ মন্দিয়া সমষ্টিৰ ফলাফল আহিছে ইলেকশ্যন আপডেট আমি আপোনালোকক দি আছোঁ এই মুহূৰ্তত ইলেকশ্যন আপডেট মন্দিয়া সমষ্টিত 5342টা ভোটত কংগ্ৰেছৰ আব্দুল খালেকৰ অগ্ৰগতি হৈছে 5342টা ভোটত আব্দুল খালেকৰ অগ্ৰগতি তৃতীয় ৰাউণ্ডত মঙলদৈত বিজেপিৰ নীলিমা দেৱীৰ অগ্ৰগতি মঙলদৈৰ পৰা আহিছে এই মুহূৰ্তত অগ্ৰগতিৰ খবৰ 5000তকৈ অধিক ভোটত অগ্ৰগতি লাভ কৰিছে বিজেপিৰ প্ৰাৰ্থীয়ে মঙলদৈত সাংঘাতিক ডাঙৰ খবৰ আমাৰ হাতলৈ এই মুহূৰ্তত আহি আছে কলিয়াবৰত অগপৰ প্ৰাৰ্থী কেশৱ মহন্তৰ অগ্ৰগতি কেশৱ মহন্ত এই মুহূৰ্তত অগ্ৰগতি লাভ কৰিছে ডাঙৰ খবৰ আমি আপোনালোকক দি আছোঁ মন্দিয়াত তৃতীয় ৰাউণ্ডৰ ফলাফল আব্দুল খালেকৰ অগ্ৰগতি কলিয়াবৰত অগপৰ অগ্ৰগতি অৰ্থাৎ NDA মিত্ৰজোঁটৰ অগ্ৰগতি মঙলদৈত অগ্ৰগতি বিজেপিৰ মিত্ৰজোঁটৰ এই মুহূৰ্তত যদি আপুনি চাই তেতিয়াহ'লে এই ধৰণৰ ফলাফল আহিছে অমল গোস্বামী এই ফলাফলক আপুনি কি ট্ৰেণ্ড বুলি ক'ব এইটো ট্ৰেণ্ডটোক কি বুলি ক'ব মই আহিম আপোনাৰ ওচৰলৈ আকৌ অমল গোস্বামী বিজেপিয়ে যি ধৰণে অগ্ৰগতি লাভ কৰিছে সেয়া লক্ষণীয় কিন্তু কিছুমান সমষ্টিত কিমান মাৰ্জিনত বিজেপি জিকিব সেইটো এটা ডাঙৰ কথা হ'ব কাৰণ এইবাৰ প্ৰায়বিলাক সমষ্টিতে বিজেপিৰ শত্ৰু আছিল বিজেপিয়ে তেওঁলোকৰ নিজৰ মাজতে হোৱা যুদ্ধৰ কাৰণে বিজেপিয়ে বহুত কম ভোট লাভ কৰিব মই ভাবোঁ সেই বুলি হয় বিশেষকৈ এতিয়া আপুনি চাওক অকণমান আগতে আপুনি দেখালে কলিয়াবৰ সমষ্টিৰ কথাটো কলিয়াবৰ সমষ্টিত এবাৰ বিজেপিৰ নিজৰ মানুহেই নিৰ্দলীয়ভাৱে উঠিছিলে যাৰ কাৰণে যদি কেশৱ মহন্ত জিকেও মাৰ্জিনটো বহুত কমি যাব আৰু এনেকৈ জয়ী হৈ অহাৰ পাছত যেতিয়া চৰকাৰ গঠন হ'ব তেতিয়া চৰকাৰখন কিমান সুস্থিৰভাৱে চলাব পাৰিব সেও এটা ডাঙৰ প্ৰশ্ন আহি পৰিব হাইয়েষ্ট মাৰ্জিনৰ সিটটো কি হ'ব বুলি ভাবে আপুনি হাইয়েষ্ট মাৰ্জিন মোৰ মতে মুখ্যমন্ত্ৰী সিটটোৱে হ'ব জালুকবাৰী ঠিক আছে আহমেদ ডাঙৰীয়া কি ক'ব আহমেদ ডাঙৰীয়া মই অলপ দেৰি আগতে কৈ গৈছিলোঁ যে যিটো ট্ৰেণ্ড চলি আছে ট্ৰেণ্ডটো সলনি হ'বলৈও বেছি সময়ো নালাগিব এতিয়া যদি চাই মৰিয়নি চাওক এতিয়া মৰিয়নিত অলপ দেৰি আগলৈকে জ্ঞানশ্ৰী বৰাৰ আপোনাৰ হেৰি হৈ আছিলে ট্ৰায়েল হৈ আছিলে তেওঁ পিছ পৰি আছিলে কিন্তু এই মুহূৰ্তত জ্ঞানশ্ৰী বৰা আপোনাৰ প্ৰায় 2000 ভোটৰ ব্যৱধানত তেওঁ আগবাঢ়ি আছে আমাৰ যিটো অফিচিয়েল হেৰি আহিছে তাৰ পৰা গতিকে এইবোৰ আমি এইটোৱে কৈছোঁ যে লাহে লাহে এইটো পৰিৱৰ্তন হোৱাটো আমি আশা কৰি আছোঁ আপডেটো আমাৰ হাতত আছে বিজেপি প্লাছ এই মুহূৰ্তত 98খন আসনলৈ পাইছে তেওঁলোকৰ বৃদ্ধি সংখ্যা 98 ট্ৰিপল ডিজিটৰ ওচৰত পাবলৈ সক্ষম হৈছেগৈ বিজেপি প্লাছ কংগ্ৰেছ এই মুহূৰ্তত যদি আপুনি চাই কংগ্ৰেছ মিত্ৰজোঁট আপডেট আমাৰ হাতত আহিছে কিছু আপডেট যদি মই পাওঁ ইলেকশ্যন আপডেট এই মুহূৰ্তত আহিছে ডিগবৈত বিজেপিৰ প্ৰাৰ্থী সুৰেন ফুকনৰ অগ্ৰগতি ডাঙৰ খবৰ আমি আপোনালোকক দিছোঁ বিজেপিৰ প্ৰাৰ্থী সুৰেন ফুকনে এই মুহূৰ্তত অগ্ৰগতি লাভ কৰিছে ডিব্ৰুগড়ত ডিগবৈত ক্ষমা কৰিব ডিগবৈত 5000তকৈ অধিক ভোটত অগ্ৰগতি সুৰেন ফুকনে ডিগবৈত লাভ কৰিছে আমি এই মুহূৰ্তত ডাঙৰ ডাঙৰ তথ্যখিনি আমি আপোনালোকক দিছোঁ বিজেপি প্লাছ লিডিং ইন 98 সিট হিউজ মেণ্ডেট ফৰ বিজেপি এই মুহূৰ্তৰ ডাঙৰ খবৰ আমি আপোনালোকক দিছোঁ হিউজ মেণ্ডেট 98খন আসনতকৈ অধিক আসনত এই মুহূৰ্তত ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটে অগ্ৰগতি লাভ কৰি আছে ডাঙৰ খবৰ আমি আপোনালোকক দিছোঁ সুৰেন ফুকনৰ বিজেপিৰ অগ্ৰগতি বিজেপি প্লাছ লিডিং ইন 98 সিট কংগ্ৰেছ প্লাছ 25খন আসনত সীমাবদ্ধ হ'ব লগা হৈছে অন্যান্য মাত্ৰ এখন আসনত অগ্ৰগতি লাভ কৰি আছে ডাঙৰ খবৰ আমি আপোনালোকক এই মুহূৰ্তত সকলোতকৈ ডাঙৰ খবৰ আপোনালোকক দি আছোঁ যে এই ধৰণে যি ধৰণৰ ট্ৰেণ্ডছবোৰ আহিছে এই ট্ৰেণ্ডে বিজেপিৰ লেণ্ডশ্লাইড ভিক্টৰী ইংগিত দিছে সকলোতকৈ ডাঙৰ খবৰ আমি আপোনালোকক এই মুহূৰ্তত জনাই আছোঁ আৰু আপুনি যদি চাই পুডুচেৰীত বিজেপি প্লাছ 22 কংগ্ৰেছ 6 অন্যান্য 1
ঠিক তেনেদৰে পশ্চিমবংগত 95 তৃণমূল 157 মেজিক ফিগাৰ অতিক্ৰম কৰিছে 3 আদাৰ্ছ কেৰেলামত লেফ্ট ফ্ৰণ্ট 89 কংগ্ৰেছ প্লাছ 48 আৰু অন্যান্য 3খন আসনত অগ্ৰগতি লাভ কৰিছে আৰু ইলেকশ্যন আপডেট আহিছে আমাৰ হাতত ইলেকশ্যন আপডেট পৰ্বতঝোৰা 3000তকৈ অধিক ভোটত কংগ্ৰেছৰ অগ্ৰগতি ডাঙৰ খবৰ আমি আপোনালোকক দিছোঁ পৰ্বতঝোৰাত এই মুহূৰ্তত অগ্ৰগতি লাভ কৰিছে কংগ্ৰেছে 3000তকৈ অধিক ভোটত কেইবাটাও সমষ্টিৰ তথ্য আমাৰ হাতলৈ এই মুহূৰ্তত আহি আছে বিজেপি প্লাছ এই মুহূৰ্তত অগ্ৰগতি লাভ কৰিছে 15000তকৈ অধিক ভোটত জাকিৰ হুছেইনৰ অগ্ৰগতি 15000তকৈ অধিক ভোটত জাকিৰ হুছেইন সিকদাৰৰ অগ্ৰগতি হৈছে পৰ্বতঝোৰা 3000তকৈ অধিক ভোটত কংগ্ৰেছৰ অগ্ৰগতি বিগ ব্ৰেকিং আৰু পৰ্বতঝোৰা 3000তকৈ অধিক ভোটত কংগ্ৰেছে এই মুহূৰ্তত অগ্ৰগতি লাভ কৰিছে বিগ ব্ৰেকিং নিউজ আমি আপোনালোকক এই মুহূৰ্তত জনাইছোঁ সকলোতকৈ ডাঙৰ খবৰ আমি আপোনালোকক জনাইছোঁ জাকিৰ হুছেইন সিকদাৰ সৰ্বমুঠ 3000 হ'ব সেইটো ৰাউণ্ডৰ আৰু সৰ্বমুঠ তেওঁৰ অগ্ৰগতি হ'ল এই মুহূৰ্তত 15000 ভোটৰ অধিক পৰ্বতঝোৰাত তাৰমানে সেইটো দ্বিতীয় বা তৃতীয় ৰাউণ্ড হ'ব বা চতুৰ্থ ৰাউণ্ড হ'ব সেই ৰাউণ্ডত তেওঁ 3000 ভোটৰ অগ্ৰগতি লাভ কৰিছে সৰ্বমুঠ জাকিৰ হুছেইনৰ এই মুহূৰ্তত অগ্ৰগতি 15000 হৈছেগৈ সমষ্টিটো এই ক্ষেত্ৰত তাৰমানে মই যদি এই মুহূৰ্তত কওঁ আপোনালোকৰ লগত এই মুহূৰ্তত তাৰমানে যিখিনি মাইনৰিটি বেল্ট আছে মাইনৰিটি বেল্টতহে কংগ্ৰেছৰ আৰু বিৰোধীৰ অস্তিত্ব আছেগৈ নে কি কয় আহমেদ ডাঙৰীয়া কথাটো এনেকুৱা যে এইবুলি নহয় যে মাইনৰিটি এলেকাতে যে কংগ্ৰেছৰ বা ৰাইজৰ দলৰ হেৰি আছে সেইটো নহয় বৰ্তমান সময়ত এই যি ট্ৰেণ্ডটো চলি আছে এই ট্ৰেণ্ডত যদি মই ক'বলৈ বিগ যাওঁ ব্ৰেকিং মই ৰখাব লাগিব ট্ৰিপল ডিজিট বিজেপি প্লাছ লিডিং ইন ট্ৰিপল ডিজিট বিজেপি প্লাছ লিডিং ইন ট্ৰিপল ডিজিট 100খন আসন ইট উইল ক্ৰিয়েট এ হিষ্ট্ৰী ইন আছাম যদি 100খন আসন লাভ কৰে তেতিয়াহ'লে অসমৰ ইতিহাসত আজিলৈকে এনে আসন লাভ কৰা দল কোনো নাই কিন্তু অমল গোস্বামী ইট উইল ক্ৰিয়েট এ হিষ্ট্ৰী হ'ব ইট উইল ক্ৰিয়েট এ হিষ্ট্ৰী হয় অমল গোস্বামী মোৰ এনেকুৱা লাগি আছে উজনি অসমত চাগে কংগ্ৰেছ ধুলিচাত হৈ যাব হয় কাৰণ বিজেপিৰ মূল ভোট বেংক বা তেওঁলোকৰ সমষ্টি আছিল উজনি অসম গতিকে যদি 100খনলৈ গৈ আছে তেতিয়াহ'লে উজনি অসমত কেইখনমান হয়তো 2-1খন আসন বিৰোধীয়ে পাব পাৰে তাৰ বাহিৰে উজনি অসমত তেওঁলোকে আসন নাপাব মানে একেবাৰে ধুলিচ্ছাত হোৱাৰ সম্ভাৱনা আছে আৰু এইটো ডাঙৰ কথা যদি এইটোৱে ৰিজাল্টত ৰূপান্তৰিত হয় অমল গোস্বামী ডাঙৰীয়া এখন চৰকাৰ 10 বছৰ থাকি থাৰ্ড টাৰ্মটোত তেওঁলোকে এটা ইতিহাস ৰচনা কৰি যদি আহে তেতিয়াহ'লে এইটো এটা মই ভাবোঁ এইটো ৰাজনীতি বিজ্ঞানৰ কাৰণে এটা ৰিচাৰ্চৰ বিষয় হ'ব পাৰে তাৰ অৰ্থটো নিশ্চয় যে তেওঁলোকৰ প্ৰতিষ্ঠান বিৰোধী ঢৌ যিটো আহে সাধাৰণতে দুটা টাৰ্ম অহাৰ পাছত তৃতীয় নম্বৰ টাৰ্মটোত প্ৰতিষ্ঠান বিৰোধী ঢৌ আহে কিন্তু তেনে প্ৰতিষ্ঠান বিৰোধী ঢৌ তেওঁলোকে নিশেষ কৰি যদি 100খন আসন পাবলৈ সক্ষম হয় আগৰ দুটাতকৈও বেছিকৈ তেতিয়াহ'লে সেয়া লক্ষণীয় হয় এই মুহূৰ্তৰ ডাঙৰ খবৰ ইলেকশ্যন আপডেট আমাৰ হাতলৈ আহিছে মই যদি দিওঁ বিশ্বনাথৰ 5ম ৰাউণ্ডত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী তেওঁৰ বৃহৎ অগ্ৰগতি 5ম ৰাউণ্ডৰ ইতিমধ্যে ভোট গণনা সম্পূৰ্ণ হৈছেগৈ 5000 ভোটতকৈ অধিক ভোটত পল্লৱ লোচন দাসৰ বৃহৎ অগ্ৰগতি হৈছে বিগ ব্ৰেকিং এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰ আমি আপোনালোকক জনাই আছোঁ বিশ্বনাথত এই মুহূৰ্তত 5ম ৰাউণ্ডৰ অন্তত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীৰ বৃহৎ অগ্ৰগতি লাভ কৰিছে পল্লৱ লোচন দাসে ডাঙৰ খবৰ অমল গোস্বামী আপুনি কৈ আছিলে মই এইটো কৈ আছোঁ যে উজনি অসমত যদি ইমান বেছি আসন তেওঁলোকে লাভ কৰিবলৈ সক্ষম হয় তেতিয়াহ'লে কংগ্ৰেছ উজনি অসমত ধুলিচাত হৈ যাব লাগিব আৰু কংগ্ৰেছে যদি আপোনাৰ 26খন আসন নতুবা তাতকৈ কম আসন কাৰণ 100খনত অলৰেডি বিজেপি লিডিঙলৈ গুচি গৈছে গতিকে 26খন বা 35 বা 40খন আসনত যদি সীমাবদ্ধ থাকিবলগীয়া হয় তেতিয়াহ'লে কোনবিলাক আসনত কংগ্ৰেছ সীমাবদ্ধ থাকিব বা বিৰোধী সীমাবদ্ধ হৈ থাকিব সেইখিনি আসনৰ সমষ্টি যদি আপুনি উলিয়াই তেতিয়াহ'লে দেখা পাম সেইখিনি সকলো মাইনৰিটি এৰিয়া বা সংখ্যালঘু এৰিয়া তেনেকুৱা অৱস্থাত আগতে যিটো কংগ্ৰেছৰ এটা সংখ্যালঘু প্ৰেমৰ কথা ওলাই পৰিছিল এই ইলেকশ্যনত সেইটো স্পষ্ট হৈ পৰিব ঠিক আছে আহমেদ ডাঙৰীয়া প্ৰতিক্ৰিয়া লওঁ সংখ্যালঘু অঞ্চলতে সীমাবদ্ধ বিৰোধী মিত্ৰ শক্তি নহয় আচলতে কথাটো তেনেকুৱা নহয় যে ইছলাম ধৰ্মী লোকসকলৰ বা মুছলিম মানুহসকলৰ মাজতে যে সীমাবদ্ধ সেইটো কথা নহয় আচলতে কথাটো এনেকৈ ক'ব লাগিব যে
আমাৰ ৰাইজৰ দলৰ যিটো স্থিতি এই স্থিতিটো হৈছে আমি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আমি ইয়াৰ সাংগঠনিক যিখিনি আমাৰ ভেটি সেইটো আমি মজবুত কৰিছোঁ আৰু সেই মজবুতত আমি নিজে গম পাওঁ বা আমাৰ দলে নিজে জানে যে আমাৰ লগত অকল কেৱল ইছলাম ধৰ্মীয় নহয় আমাৰ নতুন আপডেট আহিছে নতুন আপডেট মই যাম আহমেদ ডাঙৰীয়া এই মুহূৰ্তত শিৱসাগৰত বিজেপিৰ কুশল দুৱৰীৰ অগ্ৰগতি 1363টা ভোটত শিৱসাগৰতো বিজেপিয়ে অগ্ৰগতি লাভ কৰিছে ডাঙৰ খবৰ আমি আহিছোঁ শিৱসাগৰতো বিজেপিৰ অগ্ৰগতি দিছপুৰত প্ৰজ্যোৎ বৰদলৈৰ অগ্ৰগতি বিজেপিৰ ডাঙৰ খবৰ আমি আপোনালোকক দিছোঁ দিছপুৰত বিজেপিৰ প্ৰাৰ্থী প্ৰজ্যোৎ বৰদলৈৰ অগ্ৰগতি 25,000 ভোটত অগ্ৰগতি লাভ কৰিছে 25,000 ভোটত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী প্ৰজ্যোৎ বৰদলৈ অগ্ৰগতি লাভ কৰিছে শিৱসাগৰত 1363টা 25,000 ভোটত অগ্ৰগতি লাভ কৰিছে আপুনি যদি চাই তেতিয়াহ'লে দিছপুৰত এইটো এটা ছিগনিফিকেণ্ট হ'ব যদি দিছপুৰত হিউজ মাৰ্জিন যায় 25,000 ভোট সৰু সুৰা ভোট নহয় অমল গোস্বামী যদি কেনেবাকে বা যিটো ট্ৰেণ্ডত আহি আছে প্ৰজ্যোৎ বৰদলৈ যদি জিকে তেতিয়াহ'লে এইটো কথা স্পষ্ট হৈ যাব যে জনগণে প্ৰাৰ্থীক চাই ভোট দিয়া নাই দলক চাই ভোট দিছে যদি প্ৰাৰ্থীক চাই ভোট দিলেহেঁতেন তেতিয়াহ'লে দিছপুৰৰ জনগণে আগদিনা কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰা মানুহজনক কেতিয়াও ভোট নিদিলেহেঁতেন দলক চাই ভোট দিছে সেই দলৰ কাম কাজৰ পৰ্যালোচনা কৰি অসমৰ ৰাইজে ভোট দিয়াৰ কাৰণেহে প্ৰজ্যোৎ বৰদলৈ ইমানখিনি ভোট লাভ কৰিবলৈ সক্ষম হ'ব মই আমাৰ দৰ্শকসকলকো জনাব পাৰিম যে আপোনালোকে যদি আমি কমেণ্ট বক্স খুলি ৰাখিছোঁ আপোনালোকে কমেণ্ট কৰক আপোনালোকৰ সমষ্টিত কোন আগবাঢ়ি আছে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক আৰু আমি আপোনালোকৰ কমেণ্টসমূহ পঢ়ি যাবলৈ চেষ্টা কৰিম কোন কেনেধৰণে আছে কমেণ্ট কৰি যাওক আমাৰ কমেণ্ট বক্স খোলা আছে আপোনালোকে কমেণ্ট কৰক আপোনাৰ সমষ্টিত এই মুহূৰ্তত কোন অগ্ৰগতি লাভ কৰি আছে কেনেধৰণৰ আপোনাৰ সমষ্টিত কি ট্ৰেণ্ড আছে কোন আগবাঢ়িছে কোন পিছ পৰিছে আপুনিও আমাৰ এই লাইভ যি ইলেকশ্যন আপডেট আপুনিও আমাৰ অংশীদাৰ হ'ব পাৰিব আপোনালোকেও কমেণ্ট কৰক কোন সমষ্টিত কোন আগবাঢ়িছে আপোনাৰ নিজৰ সমষ্টিৰ খবৰ দিয়ক এটা নতুন আপডেট আহিছে মই যদি নতুন আপডেটটোলৈ যাব বিচাৰোঁ তৃতীয় ৰাউণ্ডত BPFৰ অগ্ৰগতি বাক্সাত BPFৰ বৃহৎ অগ্ৰগতি যেন অনুমান কৰিব পৰা গৈছে 11,000তকৈ অধিক ভোটত মনেশ্বৰ ব্ৰহ্মৰ অগ্ৰগতি বাক্সাত ডাঙৰ খবৰ আমি আপোনালোকক দিছোঁ মনেশ্বৰ ব্ৰহ্ম তেওঁ BPFৰ প্ৰাৰ্থী বাক্সাত তেওঁ অগ্ৰগতি লাভ কৰিছে এই মুহূৰ্তত আমি আপোনালোকক সেই তথ্যখিনি দি আছোঁ বিগ ব্ৰেকিং ডাঙৰ খবৰ আমি আপোনালোকক জনাইছোঁ আপোনালোকেও কমেণ্ট কৰিব পাৰে কমেণ্ট কৰক আপোনাৰ সমষ্টিত কোন অগ্ৰগতি লাভ কৰিছে সেই তথ্যখিনি আমি আপোনালোকক দিম লাহৰীঘাটত আসিপুৰ নাজাৰ বুলি কৈছে বিজেপি বুলি কৈছে কৰিম লহকৰে অ'কে বুলি কৈছে মন্দিয়াত আব্দুল খালেক 2300 ভোটত অগ্ৰগতি লাভ কৰিছে বুলি কৈছে মিতুল হুছেইনে ঠিক তেনেধৰণে বিজেপি বুলি কৈছে বিশ্বনাথত বিজেপি চাহিদা খানে কৈছে আতিকুৰ ৰহমানে কৈছে চামগুৰিত অনিল যিজন বিজেপি প্ৰাৰ্থী আছে তেওঁৰ বিজয়ী হওক আৰু তেনেধৰণৰ আহিছে মামা জিন্দাবাদ বুলি কৈছে পূৰবী পাঠক ঠিক তেনেধৰণে মামা বিজেপি আব্দুল আছে নাওবৈচাত কোন এয়া তেওঁ প্ৰশ্ন সুধিছে এনেধৰণে আহিছে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি যাওক আমি কমেণ্টসমূহ সময়ে সময়ে গৈ থাকিম মই আহমেদ ডাঙৰীয়াৰ ওচৰলৈ গৈছোঁ আহমেদ ডাঙৰীয়া কি ক'ব এই মুহূৰ্তত নহয় আপুনি আগৰ কথাটো কৈ আছিলে মুছলিম মানুহৰ মাজতে সীমাবদ্ধ বুলি আপুনি কৈ আছে কথাটো দুবাৰকৈ উত্থাপন হ'ল যেতিয়া সেইটো মই ক'বলৈ বিচাৰি আছোঁ যে আমাৰ ৰাইজৰ দলে বিশেষকৈ ৰাইজৰ দলে আমাৰ শদিয়াৰ পৰা ধুবুৰীলৈকে আমি সাংগঠনিক ভেটি আমি গঢ়িছোঁ গতিকে আমাৰ লগত যিখিনি মানুহ আছে সেয়া অকল মুছলিম মানুহ বুলি ক'লে সেইটো ভুল হ'ব কাৰণ আমাৰ লগত প্ৰতিটো জাতি জনগোষ্ঠীৰ লোক আমাৰ লগত আছে আমাৰ গোটেই আমাৰ যিখিনি সাংগঠনিক হেৰি আছে তাত যদি আপুনি চাবলৈ যায় তাত আমাৰ যিমানখিনি কমিটি আছে কমিটিত আমাৰ প্ৰতিটো মই পুনৰ ৰখাব লাগিব এটা ইলেকশ্যন আপডেট আমাৰ হাতলৈ আহিছে ডিমৰীয়াত 10,000 ভোটত অগ্ৰগতি তপন দাসৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী তপন দাসৰ অগ্ৰগতি ডিমৰীয়াত অগ্ৰগতি অগপৰ আলগাপুৰত আলগাপুৰ কাটলিচাৰত 15,000 ভোটত কংগ্ৰেছৰ অগ্ৰগতি মাইনৰিটি বেল্টতে কংগ্ৰেছ সীমাবদ্ধ হৈছে খুৱাঙত চক্ৰ গগৈৰ অগ্ৰগতি ৰাইজৰ জাতীয় পৰিষদৰ বাবে বেয়া খবৰ খুৱাঙত চক্ৰ গগৈৰ অগ্ৰগতি লাভ কৰিছে লামডিঙত 16,624টা ভোটত বিজেপি প্ৰাৰ্থীৰ অগ্ৰগতি লামডিং বিজেপিৰ প্ৰাৰ্থীৰ অগ্ৰগতি লাভ কৰিছে হৰভোগ ভৱানীপুৰত তৃতীয় ৰাউণ্ডৰ ফলাফল আহিছে হৰভোগ ভৱানীপুৰত আৰু ৰঞ্জিত দাস তৃতীয় ৰাউণ্ডৰ অন্তত 3,710টা ভোটত ক্ষমা কৰিব মনোৰঞ্জন তালুকদাৰৰ অগ্ৰগতি তৃতীয় ৰাউণ্ডত মনোৰঞ্জন তালুকদাৰ তেওঁৰ অগ্ৰগতি পিছ পৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস এই মুহূৰ্তত পিছ পৰি আছে
চেঙাত কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল ৰহিম আহমেদৰ 15,951টা ভোটত তেওঁ অগ্ৰগতি লাভ কৰিছে প্ৰায় 16,000 ভোটত। ডিমৰীয়াত 10,000 ভোটত অগ্ৰগতি তপন দাসৰ। তাৰ লগে লগে ফিগাৰ আৰু চেঞ্জ হৈছে। বিজেপি প্লাছ লিডিং ইন 102 সিট। কংগ্ৰেছ মিত্ৰজোঁট 23খন আসনত সীমাবদ্ধ হৈছে আৰু অন্যান্য এই মুহূৰ্তত 2খন আসনত অগ্ৰগতি লাভ কৰি আছে। এইটো এটা যিটো কথা কৈ থকা হৈছিল অমল গোস্বামী সেইফালে যেন গৈ আছে। মই বিজেপিৰ ওচৰলৈ গৈ আছোঁ। হয়, আচলতে বিৰোধীৰ হাতত কোনো ইছ্যু নাছিলে। তেখেতসকলে এটা নেৰেটিভ ক্ৰিয়েট কৰিব বিচাৰিছিলে, কিন্তু সেই নেৰেটিভো তেখেতসকলে কৰিব নোৱাৰিলে। কাৰণ অসমৰ জনগণে বিগত দিনত যি উন্নয়ন দেখা পাইছিলে তাৰ ওপৰত ভোটদান কৰিছে। তাৰ কাৰণে আজি যদি আপোনালোকে দেখিছে যে গোটেই ভাৰতবৰ্ষৰ যি 5খন ৰাজ্যত নিৰ্বাচন হৈছে তাত প্ৰতিষ্ঠান বিৰোধী চৰকাৰৰ বিৰুদ্ধে আমি ঢৌ দেখা পাইছোঁ। কিন্তু ইয়াৰ বিপৰীতে 3বাৰ গৈ আমাৰ ভাৰতীয় জনতা পাৰ্টিক মেণ্ডেট দিবলৈ ওলাইছে অসমৰ জনগণে, আৰু ইমান হিউজ মানে যিটো মাৰ্জিনত 2/3তকৈ বেছি আমি এতিয়া দেখিছোঁ। আৰু আপোনালোকে চাব যে কংগ্ৰেছ বাৰু আন যি বিৰোধী দলবিলাক আছিল বিগত দিনত অসমৰ ৰাইজৰ বিপক্ষে উন্নয়নৰ বিপক্ষে যি নেৰেটিভ ক্ৰিয়েট কৰিব বিচাৰিছিলে অসমৰ জনগণে তাত প্ৰত্যুত্তৰ দিলে এই নিৰ্বাচনৰ জৰিয়তে। আপোনালোকে দেখিছে যে ছেমি কণ্ডাক্টৰ যেতিয়া আহিছে অসম কংগ্ৰেছ আৰু বিৰোধী দলে বিৰোধিতা কৰিছে। এলিভেটেড কৰিডৰ যেতিয়া হয় তেতিয়াও তাৰ বিৰোধিতা কৰিছে। অসমৰ আই মাতৃসকলক যেতিয়া অৰুণোদয়ৰ কাৰণে আমি তেখেতসকলৰ হাতত পইচা তুলি দিছোঁ সেই সময়তো তেখেতসকলে বিৰোধিতা কৰিছে। আমাৰ মহিলা উদ্যমিতাৰ কাৰণে যিসকলক আমি দিছোঁ তাৰ বিৰোধিতা কৰিছে। আমি চৰকাৰী বিনা পইচাত কোনো ধৰণৰ হেৰি নকৰাকৈ যেনেকৈ আমি নিযুক্তি কৰিছোঁ সেইবিলাকৰ ওপৰত ৰাইজৰ যি আস্থা আৰু তাৰ আস্থাৰ প্ৰতিফলন আমি এই নিৰ্বাচনৰ জৰিয়তে দেখা পাইছোঁ। আৰু বিগত দিনত তেখেতসকলে যি ধৰণৰ নেগেটিভ প্ৰচাৰ কৰাৰ মানে কৰিছিলে, বিশেষকৈ জুবিন গাৰ্গ ডাঙৰীয়াক অহেতুকে নিৰ্বাচনী ইছ্যু বনাবলৈ চেষ্টা কৰিছিলে। আমাৰ গতিকে ৰাইজে তাৰ প্ৰত্যুত্তৰ দিলে যে আমি যিটো ৰাস্তাৰে আমি গৈ আছোঁ, ভাৰতীয় জনতা পাৰ্টি যিটো উন্নয়নৰ দিশত আমি গৈ আছোঁ, বিগত 10 বছৰত যিটো অসমৰ এক সামগ্ৰিক পৰিৱৰ্তন হৈছে, আইন শৃংখলাৰ পৰা আৰম্ভ কৰি উন্নয়নৰ দিশত শিক্ষাৰ ক্ষেত্ৰৰ পৰা আৰম্ভ কৰি চিকিৎসাৰ ক্ষেত্ৰত চবতে দেখিছোঁ আমি যি উন্নয়ন হৈছে, সেই উন্নয়নৰ সপক্ষে এই ভোটদান হৈছে। আৰু মই এবাৰ আপোনাৰ এই চেনেলৰ জৰিয়তে মই কৈছিলোঁ যে কংগ্ৰেছ দল মাত্ৰ এই সংখ্যালঘু অধ্যুষিত 20-22টা সমষ্টিতে তেখেতসকলে বিৰোধীসকলে ব্যস্ত আছে, আৰু অসমৰ খিলঞ্জীয়া অধ্যুষিত সমষ্টিবিলাকত কংগ্ৰেছৰ কোনো অস্তিত্ব নাই বা কংগ্ৰেছ বিৰোধীৰ কোনো অস্তিত্ব নাই। ঠিক আছে, আহমেদ ডাঙৰীয়া কি ক'ব? মই আমাৰ বিজেপিৰ মুখপাত্ৰজনে যি কৈছে যে নিগেটিভ হেৰি কৰে, আচলতে নিগেটিভটো কেনেকৈ হৈ আছে, বিজেপিয়ে কেনেকৈ কৰিছে, মই সেইটো অকণমান ধুনীয়াকৈ বুজাই দিব বিচাৰিছোঁ। চাওক, আজি বিজেপিৰ যিখিনি মানুহ, যিখিনি কৰ্মচাৰী মানে সদস্যসকল, সেই সদস্যসকলে কি কৰে, আজি যে এই ক্ষমা কৰিব কাৰ্যকৰ্তাসকলে কি কৰে, এই যিবিলাক আপোনাৰ দুখীয়া মানুহ থাকে বা আপোনাৰ আঁচনি পোৱা মানুহ থাকে, সেই মানুহবোৰৰ ওচৰলৈ যায় যে তহঁতি এইটো কৰিব লাগিব, নহ'লে কিন্তু তহঁতৰ হেৰি কাটি দিম, আঁচনি কাটি দিম, এনেকুৱা ধৰণৰ এটা ভয় ভাবোঁ কি এই বস্তুখিনি আমি নিজে পাইছোঁ, মই নিজে চৰ অঞ্চলত পাইছোঁ। মানুহে আমাক ওচৰ আপত্তি কৰিছে। ৰ'ব মই কৈ লৈছোঁ আৰু আছে তথ্য মই কৈ আছোঁ। আমাৰ মানে তহঁতি যদি আমাক ভোট নিদিয়, তহঁতি যে আমাক হেৰি নকৰ, তহঁতৰ আঁচনি কাট খাব, হেৰি খাব, এনেকুৱা ধৰণৰ মানে এটা তেওঁলোকৰ মাজত ভয় ভাবোঁ কি সোমোৱাই দিছিলে এই ৰিচেণ্ট ইলেকশ্যনৰ আগমুহূৰ্তলৈকে। আৰু দ্বিতীয় কথা, সেইখিনি মানুহে আচলতে বুজিব লাগিছিলে, সেইটো বুজা নাই। দ্বিতীয় কথা হৈছে তেওঁলোকৰ আৰু এটা কথা ক'লে, কংগ্ৰেছৰ বা বিৰোধী দলৰ হেৰিয়ে জুবিন গাৰ্গৰ যিটো কথা আনিছে সেইটো কথা কৈছোঁ। আজি এটা কথা মোক স্পষ্টকৈ মই আপোনাৰ পৰাই জানিব বিচাৰিছোঁ যে জুবিনদাৰ হত্যা কৰা হৈছিল বুলি আপোনালোকৰ মুখ্যমন্ত্ৰীজনে কৈছিলে, সংবাদ মাধ্যমৰ আগত কৈছিলে নহয়, যে সংবাদ মাধ্যমে আগত কৈছিলে যে জুবিন গাৰ্গক হত্যা হৈছে, জুবিন গাৰ্গক হত্যা কৰিছে, গতিকে তেখেতক ন্যায়ো দিম বুলি কৈছিলে। কিন্তু অৱশেষত সেইজন মানুহে পলটি মাৰিবলৈ বাধ্য হ'ল যে ন্যায় আদালতেহে দিব, আমিতো দিব নোৱাৰোঁ।
গতিকে এনেকুৱা ধৰণৰ আবুল তাবুল কথা কৈ ৰাইজৰ মানুহক বিভ্ৰান্তি কৰি পেলাইহে আজি বিজেপি চৰকাৰে এইটো ক্ষমতা কৰিব পাৰিছে এজন ন্যায় হিচাপে প্ৰকৃত হিচাপে সৎ হিচাপে কিন্তু বিজেপিয়ে কেতিয়াও কৰিব নোৱাৰে আজি যদি বিজেপিয়ে যদি ডাইৰেক্ট ক'ব পাৰে যে আমি যদি কিবা ভুল কৰা নাই হেৰি কৰা নাই তেতিয়াহ'লে আমাক ভোট দিয়ক তেতিয়া কিন্তু বিজেপি চৰকাৰ নাহে কিন্তু আপোনালোকে ভয় ভাবুকি মানুহক ভয় ভাবুকি ইটো নিদো সিটো নিদো কৰি পেলাইহে সেই কৰিব পৰা প্ৰতিক্ৰিয়া দিয়ক বিজেপিয়ে প্ৰতিক্ৰিয়া দিয়ক মই কৈছোঁ প্ৰথমতে কথাটো হৈছে যে প্ৰথম কথা হৈছে জুবিন গাৰ্গৰ হত্যা হৈছে বুলি নক'লে কি বুলি ক'ব যাৰ কাৰণে যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে সেই কথাটো তাৰ কাৰণে FIR হৈছে তাৰ কাৰণেহে তদন্ত হ'ব দ্বিতীয় কথা শুনক ৰাইজে অসমৰ ৰাইজে যিটো বিচাৰিছে এতিয়া ফাষ্ট ট্ৰেক কোৰ্টত এতিয়া চলি আছে কেছটো আৰু দ্বিতীয় কথা আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ যি সহধৰ্মিনী আছে বাইদেৱে স্পষ্ট কথা কৈছে যে এইটো ৰাইট ট্ৰেকত চলি আছে গতিকে সেই কথাটো আৰু দ্বিতীয় কথাটো হৈছে শুনক কংগ্ৰেছ দলৰ চৰকাৰ থকা সময়ত ইন্দিৰা গান্ধীৰ হত্যা হৈছে কি সেইটো কি কংগ্ৰেছ দলে তাক ন্যায় দিছিলে নে আদালতে ন্যায় দিছিলে ন্যায়টো কোনো ৰাজনৈতিক দলে দিব নোৱাৰে ন কংগ্ৰেছ দিব পাৰে আপডেট আহিছে মই আপডেটটো লৈ যাওঁ ইলেকশ্যন আপডেট আমাৰ হাতলৈ আহিছে টিয়কত 4000 ভোটত অগপৰ প্ৰাৰ্থীৰ অগ্ৰগতি এটা কিন্তু টিয়কত অগপ পিছ পৰি আছিল বুলি এটা মানে ধাৰণা আছিল কিন্তু এতিয়া অগ্ৰগতি নিউ গুৱাহাটীত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীৰ অগ্ৰগতি নিউ গুৱাহাটী ডাঙৰ খবৰ আমাৰ তেওঁলোকৰ দীপ্লুৰঞ্জন শৰ্মাৰ অগ্ৰগতি ওদালগুৰিত NDAৰ প্ৰাৰ্থীৰ অগ্ৰগতি বিগ ব্ৰেকিং এই মুহূৰ্তত আহিছে ওদালগুৰিত NDAৰ প্ৰাৰ্থীৰ অগ্ৰগতি লাভ কৰিছে বিলাসীপাৰাত অগপৰ প্ৰাৰ্থী জীৱেশ ৰায়ৰ ক্ষমা কৰিব জীৱেশ ৰায়ৰ অগ্ৰগতি ঠিক তেনেধৰণে আপুনি যদি চাই ডিব্ৰুগড়ত প্ৰশান্ত ফুকনৰ 10,561টা ভোটত প্ৰশান্ত ফুকনে অগ্ৰগতি লাভ কৰিছে কলিয়াবৰত 8,840টা ভোটত কেশৱ মহন্তৰ অগ্ৰগতি ঢিঙত ৰাইজৰ দলৰ মেহবুব মুক্তাৰৰ অগ্ৰগতি 21,000 ভোটত আগবাঢ়ি আছে মেহবুব মুক্তাৰ ৰাইজৰ দলৰ ঢিং সমষ্টিত টিয়কত 4,000 ভোটত অগ্ৰগতি টিয়কত 4,000 ভোটত অগপৰ প্ৰাৰ্থীৰ অগ্ৰগতি অগপতাত আগবাঢ়ি আছে এইটো এটা শ্বকিং বুলিয়ে ক'ব লাগিব কাৰণ অগ্ৰগতি তাত কংগ্ৰেছৰ প্ৰাৰ্থীজনহে যাব বুলি খবৰ এটা ওলাই আছিলে কিন্তু এতিয়া উল্টা আহিছে যে তাত অগপৰ প্ৰাৰ্থীজনহে অগ্ৰগতি লাভ কৰিছে ঠিক আছে ৰায় ডাঙৰীয়া কৈ আছিল আপুনি কিবা হয় মই সেইটো কথা কৈছিলোঁ যে ইন্দিৰা গান্ধী যেতিয়া হত্যা হৈছিল তাৰপিছত কংগ্ৰেছ চৰকাৰ হ'ল কিন্তু কংগ্ৰেছ চৰকাৰে এই ইন্দিৰা গান্ধীৰ হত্যাকাৰীৰ যি শাস্তি দিয়াৰ কাৰণে কিমান বছৰ লৈছিল সেইটো আমি জানো কিন্তু কংগ্ৰেছৰ যি ইস্তাহাৰত তেখেতসকলে ক'লে যে আমি 100 দিনৰ ভিতৰত আমি ন্যায় দিম কংগ্ৰেছ কেনেকৈ ন্যায় দিব বা বিৰোধীয়ে কেনেকৈ ন্যায় দিলেহেঁতেন গতিকে অসমৰ ৰাইজে সম্পূৰ্ণ বিষয়টো তেখেতসকলে এই কথাটোকে কৈছোঁ যে এইটো এটা ডাঙৰ ক্ষতি হৈছে আমি জানো যে ইয়াৰ তদন্ত হ'ব লাগে আৰু দোষীসকলৰ শাস্তি পাব লাগে তাৰ কাৰণে অসমৰ ৰাইজে বিচৰা ধৰণে আমি ফাষ্ট ট্ৰেক বিচাৰিছিলে ফাষ্ট ট্ৰেকত গৈ আছে এতিয়া কিন্তু এইটো এতিয়া আদালতৰ মজিয়াত বিষয়টো আছে আদালতে নিশ্চিত ৰূপত ন্যায় প্ৰদান কৰিব আজি ঠিক আছে আদালতে দিব মই ধৰিছোঁ আদালতে কিন্তু জুবিনদাৰ যে ন্যায় বিচাৰি আজি অসমৰ জনগণে যে ন্যায় বিচাৰি আছিলে যেতিয়া ন্যায় বিচাৰি আমি ন্যায় বিচৰা নাই নেকি আমিওতো ন্যায় বিচাৰি আছোঁ ন্যায় বিচৰাৰ কাৰণে যিটো পদ্ধতিটো কি আছে আপোনালোকে কওকচোন কংগ্ৰেছ দলে কেনেকৈ দিব চৰকাৰে কেনেকৈ দিব ন্যায় চৰকাৰে কেনেকৈ দিব চৰকাৰে দিব পাৰিব জানো সেইটো দিয়াৰ কাৰণেতো যি ব্যৱস্থা আছে সেই ব্যৱস্থাৰ মাধ্যমতে গৈ আছোঁ আমি তাৰ কাৰণে ফাষ্ট ট্ৰেক কোৰ্ট আছে কোৰ্টত বিষয়টো চলি আছে সেইটোকে কৈছোঁ আৰু আপোনালোকে কেনেকৈ ক'ব যে 100 দিনৰ ভিতৰত কেনেকৈ আপোনালোকে দিলেহেঁতেন কৈছিলে যে আমি হেৰি দি আছোঁ আৰু তেখেতৰ মৃত্যুৰ পিছত অসমৰ ৰাইজে দিব বুলি ধৰণে তেখেতক যেনেকৈ সন্মান সহকাৰে যেনেকৈ যি অসমৰ জনগণে বিচাৰিছিলে সেই হিচাপত ইয়াৰ তদন্ত প্ৰক্ৰিয়া আৰু যি ব্যৱস্থা আছিল অসমৰ জনগণে যিসকলে প্ৰকৃত জুবিন গাৰ্গ অনুৰাগী সেইসকলে ভালদৰে জানে যে সিদ্ধাৰ্থ শৰ্মা বা যিসকল কাল্পিত সেইসকল আজি মানে কিয় তেওঁলোকৰ প্ৰথম অৱস্থাত জামিন হোৱাৰ পিছতো জামিন ঘূৰাই ল'ব লগা হৈছিলে
সেইখিনি কথা যে এতিয়া বহলাই নাই সেই বিষয়ে এতিয়া কথা পাতি লাভ নাই গতিকে আমাৰ কথাটো হৈছে যে সাব জুডিচ মেটাৰ এটা ইমান কথা পাতি থাকি লাভ নাই এতিয়া নিৰ্বাচনৰ ফলাফললৈ আপোনালোক আহক কাৰণ ফলাফল আপোনালোকৰ পক্ষত যোৱা নাই না ঠিকে আছে আমাৰ পক্ষত এতিয়ালৈকে নাই যোৱা মই কৈছোঁ মই এইটো কৈছোঁ যে আপুনি প্ৰশ্নটো সুধিছিলে মই তেতিয়া কৈছোঁ যে আমি যিটো দেখিছোঁ আমি হেৰি গ্ৰাউণ্ড লেভেলত যিটো দেখিছোঁ যে ভয় ভাবুকিৰ এটা যিটো হেৰি দিয়ে সেই বস্তুটোক লৈ পেলাই মই আপোনাৰ আগত প্ৰকাশ কৰিছোঁ কথাখিনি এইটো কথা নাই চাওক আমাৰ সবকা সাথ সবকা বিকাশ সব জেগাটো য'ত আমাৰ বিধায়ক না আছিলে য'ত আমাৰ ৱাৰ্ড মেম্বাৰো নাই সেইবিলাক জেগাটো আমি অৰুণোদয়ৰ পৰা আৰম্ভ কৰি যিমানবিলাক অসম চৰকাৰৰ আঁচনি আছে চববিলাক আঁচনি দিয়া হৈছে আমাৰ কোনো যোৱাটো আমাৰ চৰকাৰৰ সময়তে এই অৰুণোদয় আঁচনি পৰৱৰ্তী সময়ত কোনো এনেকুৱা আঁচনি কোনো উদাহৰণ মই নিজে এটা উদাহৰণ মই এটা ৰাইজৰ দলৰ হেৰি কাৰ্যকৰ্তা আৰু মোৰ পত্নীৰ নামত আছিলে অৰুণোদয় উদ্যমিতা যেতিয়াই মই বিজেপিৰ বিপক্ষে কথা কওঁ তেতিয়া মোৰ মানুহজনী মোৰ মিছেছৰ অৰুণোদয় কাটি দিছে মোৰ মিছেছৰ উদ্যমিতা আঁচনি চব কাটি দিছে তেনেকুৱা বহুত আছে তাৰ ওপৰত আমাৰ প্ৰতিবাদো কৰিছোঁ আমি মই এইটো কথা মানি ল'ব নোৱাৰোঁ যে আমাৰ হাজাৰ 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 এটাকৈ বিধানসভা সমষ্টি ৱাইজ যদি দেখিছোঁ 40,000 মহিলাই কমচে কম অৰুণোদয় পাইছে আপুনি নিশ্চিত ৰূপত আপুনি থাকক তাত কোনো আপুনি সমষ্টি ধৰ্ম বেছিভাগে মুছলিম মানুহৰ অৰুণোদয় বেছিভাগেই কাটিছে ঠিক আছে ঠিক আছে বেছিভাগেই কাটিছে এটা সৰু সৰু কমেণ্ট লওঁ মই অকণমান বিৰতিলৈ যাব লাগিব ধন্যবাদ জনাব মই অমল গোস্বামীক মই এটা সৰু এটা কমেণ্ট লৈ লওঁ এই মুহূৰ্তলৈকে দেখিছোঁ 1012332 অকণমান আগতে আমি দেখা পালোঁ যে লামডিঙত বিজেপিৰ অগ্ৰগতি আচৰিত কথা কি জানে দুদিনৰ আগতে শিবু মিশ্ৰই মন্দিৰে মন্দিৰে গৈ প্ৰাৰ্থনা কৰিছিলে তেওঁ চিপৰাং মৰাৰ কাৰণে ইণ্টাৰেষ্টিং কথা ৰঞ্জিত দাস এতিয়া আগবাঢ়ি আছে সৰ্বভূপ ভৱানী অলপ পিছ পৰি আছে ৰঞ্জিত দাসো চিপৰাঙৰ বলি হৈছিলে এতিয়া কথাটো এনেকুৱা ৰঞ্জিত দাস চিপৰাঙৰ বলি হোৱাটো সঁচাকৈ প্ৰমাণিত হ'বলৈ গৈ আছে আৰু তাৰ বিপৰীতে আপোনাৰ শিবু মিশ্ৰ জিকিবলৈ গৈ আছে মানে চিপৰাংটো কেনেকুৱা হৈ আছে এইটো অলপ সময় পাছতে ভালদৰে চিপৰাং মাৰিলে এইটো কোনো এতিয়ালৈকে গম পোৱা নাই অলপ পাছত ভালকৈ স্পষ্ট হ'ব ঠিক আছে মই ধন্যবাদ জনাইছোঁ আমি কিছু সময়ৰ কাৰণে ৰ'ম তাৰপিছত আমি পুনৰ আকৌ আহিম মই ধন্যবাদ জনাইছোঁ আমাৰ আহমেদ ডাঙৰীয়া ৰায় ডাঙৰীয়াকো মই ধন্যবাদ জনাইছোঁ অমল গোস্বামী ডাঙৰীয়া আমাৰ লগত কিছু সময় থাকিব মই ধন্যবাদ জনাইছোঁ এটা চবু বিৰতিৰ কাৰণে আমি ৰৈছোঁ বিৰতিৰ পিছত আমি পুনৰ আহিম আকৌ ধন্যবাদ